থান বিহালীত অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই জুবিন গাৰ্গৰ নামত মহিলা প্ৰীতি ফুটবল প্ৰতিযোগিতা ৰাজ্যজুৰি অব্যাহত আছে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি অকৃত্ৰিম শ্ৰদ্ধা আৰু মৰম ভালপোৱাৰ ধাৰাবাহিকতা তাৰে প্ৰতিফলনত আজি থান বিহালীৰ পামবস্তিৰ MB মেমৰিয়েল খেলপথাৰত জুবিন গাৰ্গৰ এগৰাকী অনুৰাগী মহম্মদ তহি আহমেদৰ নেতৃত্বত আৰু থান বিহালীৰ পামবস্তি ৰাইজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি উক্ত খেলপথাৰত জুবিন গাৰ্গৰ নামত এখনি মহিলা ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰে জুবিন অনুৰাগী মহম্মদ তহি আহমেদে ইফালে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জাতি ধৰ্ম নিৰ্বিশেষে সৰ্বধৰ্মৰ প্ৰাৰ্থনা জিকিৰ পৰিৱেশন কৰি শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায় ৰাইজে আনহাতে বিয়লি 4 বজাৰ পৰা অনুষ্ঠিত হোৱা বিহমাৰী মহিলা ফুটবল দল বনাম খাকুমথা মহিলা ফুটবল দলৰ মাজত প্ৰীতি ফুটবল প্ৰতিযোগিতাত 2ৰ পৰা 1 গলৰ ব্যৱধানত বিহমাৰী মহিলা দলটিয়ে বিজয়ীৰ সন্মান লাভ কৰে উল্লেখ্য যে উক্ত কাৰ্যসূচীত অঞ্চলটোৰ কেইবা সহস্ৰাধিক ৰাইজৰ লগতে বহু গণ্যমান্য ব্যক্তি আৰু জ্যেষ্ঠ সাংবাদিক প্ৰকাশ কায়স্থ যুৱ সাংবাদিক পলাশ প্ৰিয়ম উপস্থিত থাকে বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ প্ৰতিবেদন বিহালী সংবাদ অসম বল ক্ষেত্ৰগত আগুৱাই গৈছে 8 নম্বৰ জাৰ্চি বল ধৰিছে বল পোষ্টৰ সন্মুখত বল কিন্তু বলটো কাঢ়ি ল'বলৈ সক্ষম হ'ল বিমাৰী দলৰ খেলুৱৈ আগুৱাই লৈ গৈ এতিয়া মধ্যফিল্ডত বল আমি খেলৰ আৰম্ভণি ভালেই দেখিছোঁ সুন্দৰ খেল দেখিম বুলি আশা ৰাখিছোঁ আৰু সুন্দৰ খেল পৰিৱেশন কৰিবলৈ দুয়োটি দললৈকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি ৰাখিছোঁ অতি সুন্দৰভাৱে আগুৱাই দিছে কিন্তু খেলুৱৈ বলটো ল'লে এয়া 16 নম্বৰ জাৰ্চি বলটো লৈ পাছ দিলে সুন্দৰভাৱে পাছ দিলে কিন্তু বলটো ৰাখিব নোৱাৰিলে এয়া পুনৰ 10 নম্বৰ জাৰ্চি লৈ গৈ আছে 10 নম্বৰ জাৰ্চি হাতৰ বল পুনৰ এটা খেলৰ হাতৰ বল মোহাম্মদ মোৰ নাম মোহাম্মদ তহিদ আহমেদ মই জুবিনদাৰ সমূহ গান বজনা আদি কৰি সম্পূৰ্ণ মই ভাল পাওঁ আৰু তেখেতক মই খুব মৰম লাগে খুব চেনেহ লাগে তেখেতক মই আমাৰ বেজিটি বল খেলা ফিল্ডত তেখেতৰ লগত মই খেলিছিলোঁ তেখেতে খেলাৰ পিছত যিটো মৰম চেনেহ আমাক দিলে সেই মৰম চেনেহ মই আজিলৈকে পাহৰিব পৰা নাই যিহেতু আজি আমাৰ জুবিন দা আমাৰ ওচৰত নাই চিৰ বিদায় ল'লে আৰু আমাৰ চিৰদিন আমাৰ হৃদয়ত অন্তৰত তেখেত থাকিব কিন্তু তেখেতে খেল বিভাগত খুব তেখেতৰ খেল বুলি ক'লেই তেওঁ যেনেকুৱা মই যেনেকুৱা পগলা তেখেতেও তেনেকুৱা য'তেই নাযায় হওক খেল পৰিচালনা কৰা হওক খেলাত হওক তেখেত আগ্ৰহী আছিল আৰু সেইকাৰণে আজি মই তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আৰু খেল তেখেতৰ নামত আজি অনুষ্ঠিত কৰিছোঁ প্ৰশংসিত কথা হৈছে খুব আনন্দৰ কথা হৈছে এই অব্যক্ত বেদনাৰ সময়তো আমি বহুত আনন্দ অনুভৱ কৰিছোঁ এই উদ্যোক্তা কমিটিয়ে এনেকুৱা প্ৰশংসনীয় পদক্ষেপ যুৱ প্ৰজন্মৰ বাবে উৎসৰ্গিত কৰাৰ কাৰণে তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠান ভাগত জুবিন দাৰ যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে তাত সৰ্বধৰ্মীয় প্ৰাৰ্থনা জিকিৰ সকলো অনুষ্ঠিত কৰিছে আমি তাত অংশগ্ৰহণ কৰি ইমান দুখৰ মাজতো আনন্দিত হৈছোঁ আৰু জুবিন দাৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু এই উদ্যোক্তা কমিটিৰ যাতে উত্তৰোত্তৰ উন্নতি হয় আমি তাকে কামনা কৰিছোঁ ধন্যবাদ যি মহিলা ফুটবল খেল প্ৰতিযোগিতা পাতিছে উদ্যোক্তাসকলক মই ইয়াৰ যোগেদি মই ধন্যবাদ জনাইছোঁ আচলতে জুবিন দা অকল জুবিন দাই নহয় গোটেই বিশ্বৰ এজন মহান ব্যক্তি যিজন মহান ব্যক্তি আজি এই পৰিস্থিতিত গোটেই পৃথিৱীখন স্তব্ধ হৈ গৈছে গছ তৰু লতা গৰু ছাগলী চৰাই চিৰিকটি তেখেতৰ কাৰণে
চকুলো টুকিছে। গতিকে ইয়াৰ পৰা আমি জানিব পাৰিছো তেখেত যে এজন ভগৱান বা এজন মহান ব্যক্তি। গতিকে মহান বুলি ক'লে সকলো মহান হৈ নপৰে, কিন্তু আমি কিন্তু মানুহে, কিন্তু আমি প্ৰকৃত মানুহ এতিয়ালৈকে আমি হ'ব পৰা নাই। কিন্তু তেওঁ যি ধৰণে এজন মহান ব্যক্তি হৈ পৰিছে, মানুহৰ হৃদয়ত খিৰে খিৰে সোমাই গৈছে, সেইটো কিন্তু বৰ আচৰিত কথা। ঐশ্বৰিক শক্তি, ঐশ্বৰিক গুণ তেখেতৰ গাত যে ইমান ভগৱানে দিছে, সেইটো কিন্তু আজি বিশ্ববাসীয়ে গম পাইছে। গতিকে আজি যি খেল প্ৰতিযোগিতা হ'ব, এই মহিলা খেল প্ৰতিযোগিতা, গতিকে মই ইয়াৰ জৰিয়তে মই ক'ব বিচাৰিছো যাতে জুবিন দাৰ নামত আজিয়েই নহওক, আজি এই মেছেজটো গোটেই বিশ্বতে বিয়পি যাক, যাতে তেওঁৰ নামত অনাগত দিনতো যাতে আমি এনেকুৱা এখন খেল অনুষ্ঠিত কৰি ৰাইজক উপভোগ কৰিবলৈ আমি দিব পাৰো, তাৰে মই কামনা কৰিছো। ক'বলৈতো একো ভাষা নাই। আজি তেখেতক বিভিন্ন ধৰণত গোটেই ভাৰতবৰ্ষ, অসমতে, পৃথিৱীতে তেখেতৰ যিটো শ্ৰদ্ধাঞ্জলি পাতিছে, তাৰ আমিও পাতিছোঁ। আৰু আমাৰ থানবেলি গাঁৱৰ মুছলিম সমাজ সকলোৱে চুকে চুকে কোনে কোনে তেনেকৈ পাতিছে। আজি আমি এখন তেখেতে যিটো ভাল পায় সেইবিলাক লৈ আগতে শ্ৰদ্ধাঞ্জলি পাতিছে। আমি ভাবিছোঁ যে তেখেতে আৰু ভাল পাইছিলে ফুটবল খেল, ক্ৰিকেট খেল। ক্ৰিকেট খেলৰ মাধ্যমেৰে আমি তেখেতলৈ, আমাৰ জুবিন দালৈ শ্ৰদ্ধাঞ্জলি পাতিছোঁ। আৰু সকলোৱে বিভিন্ন ধৰণৰ, সকলো ধৰ্মাৱলম্বী, সকলোৱে ভাষাৰে আহি তেখেতক শ্ৰদ্ধাঞ্জলি পাতিছে। এয়ে আমি নথৈ আনন্দ। আৰু আমি তাৰ লগতে আমি এখন মহিলা প্ৰতিযোগিতা ফুটবল খেল আয়োজন কৰিছোঁ। সেই আয়োজনৰ উপলক্ষে আমি জুবিন দাৰ শ্ৰদ্ধাঞ্জলিও পাতিছোঁ।